থাকিব তাৰ আগত শশাংকৰ দুটা কথা এটা মেছেজ কি ক'বা তুমি? হয়, ধন্যবাদ ছাৰ ক'বলৈ দিয়াৰ বাবে। এই ব্যৱসায়টো প্ৰথমতে কৰোঁতে মোৰো বিশ্বাস হোৱা নাছিলে। এই মিটিংখনত আহি পেলাই আমাৰ ছাকচেছ চেলিব্ৰেশ্যনত আহি পেলাই মোৰো মূৰ বিষায়, গা বেয়া লাগে। মই তলত গৈ পেলাই ৰখি থাকোঁগৈ আজিৰ পৰা 6 মাহৰ আগতে। ছাৰে কৈ থাকে তেতিয়া যে শশাংক তুমি কামটো কৰিবলৈ আগবঢ়া, তেতিয়া মোৰ গাত নালাগে কথা আৰু। তাৰপিছত যেতিয়া মই ইয়াত সোমাই পেলাই চাবলৈ মই চেষ্টা কৰিলোঁ যে কিনো আছে। প্ৰথম যেতিয়া মায়ে ছুপাৰভাইজাৰ হৈ পেলাই আমাৰ ঘৰলৈ 40,000 টকা উপাৰ্জন কৰি আনিছিলে, তেতিয়াহে মোৰ আচলতে বিশ্বাস হৈছিলে ইয়াত কিবা এটা নিশ্চয় আছে। সেইকাৰণে মই চাবলৈ ভালকৈ সোমাই পেলাই চালোঁ। তাৰপিছত দেখিছোঁ ইয়াত চেয়াৰমেন বনাছ আৰু তেনেকুৱা বহুত কিবা কিবি আছে। মই বোলো যেতিয়া ইয়াত সোমাইছোঁ আৰু বোকাত যেতিয়া সোমালোঁ আৰু লুতুৰি পুতুৰি হ'বহে লাগিব। সেই লুতুৰি পুতুৰি হোৱাৰ কাৰণে আজি আমাৰ উপাৰ্জন 1,06,000 টকাৰ হ'বলৈ সক্ষম হৈছে। আৰু ইয়াৰ কোনো